জামালে এইবাৰ অদ্ভুত কাণ্ড কৰিছে। কামাল আৰু জামালে এইবাৰ হিন্দু দেৱীৰ নামত চান্দা তুলিছিলে আৰু চান্দা তুলি ৰাইজৰ ৰোষত পৰিছে কামাল আৰু জামাল। মা মনসা দেৱীৰ নামত কামাল আৰু জামালে চান্দা তুলিছিলে, তাৰ পাছতে ৰাইজৰ ৰোষত পৰিছে আৰু কামাল আৰু জামালৰ পৰা উদ্ধাৰ কৰা হৈছে কবিৰাজী সামগ্ৰী। লৈ আহিছো সবিশেষ খবৰ। হিন্দুৰ দেৱীৰ নামত চান্দা তুলি বিপদত মুছলমান যুৱক। হিন্দু দেৱীৰ নামত চান্দা তুলিছিল কামাল আৰু জামালে, তাৰ পিছতে বিপদত পৰিছে। মনসা দেৱীৰ নামত চান্দা বিচাৰিছিল কামাল আৰু জামাল দুজন যুৱকে, তাৰ পাছতে বিপদত পৰিছে এতিয়া দুজন যুৱক। হিন্দু দেৱীৰ নামত ভয়ংকৰ কাণ্ড কামাল আৰু জামালৰ। হিন্দু দেৱীৰ নামত অদ্ভুত কাণ্ড কৰিছে। হিন্দুৰ দেৱীৰ নামত চান্দা তুলি বিপদত পৰিছে দুজনকৈ যুৱক কামাল আৰু জামাল। কামাল আৰু জামালে মা মনসা দেৱীৰ নামত চান্দা বিচাৰিছিলে, তাৰ পিছতে ৰাইজৰ ৰোষত পৰিছে কামাল আৰু জামাল। হিন্দু দেৱীৰ নামত চান্দা তুলি ৰোষত পৰিছে এতিয়া কামাল আৰু জামাল। মাটিখোলাত মনসা দেৱীৰ নামত চান্দা তোলাৰ অভিযোগ কামাল আৰু জামালৰ বিৰুদ্ধে। যুৱক দুজনৰ গতিবিধি সন্দেহ হোৱাত ৰাইজে খবৰ দিয়ে আৰক্ষীক আৰু আৰক্ষী আৰু ৰাইজৰ জেৰাত ওলাই পৰে যুৱক দুজনৰ প্ৰকৃত পৰিচয়। যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে কবিৰাজী কামত ব্যৱহাৰ কৰা বহু সামগ্ৰী আৰু ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। হিন্দু দেৱীৰ নামত চান্দা তুলিছিলে কামাল আৰু জামালে মা মনসা দেৱীৰ নামত চান্দা বিচাৰিছিলে। মাটিখোলাত মনসা দেৱীৰ নামত চান্দা তোলাৰ অভিযোগ কামাল আৰু জামালৰ বিৰুদ্ধে। কামাল আৰু জামালৰ গতিবিধিত সন্দেহ হোৱাত ৰাইজে খবৰ দিছিলে আৰক্ষীক আৰু আৰক্ষী আৰু ৰাইজৰ জেৰাত ওলাই পৰিছিল কামাল আৰু জামালৰ প্ৰকৃত পৰিচয় আৰু যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে কবিৰাজী কামত ব্যৱহাৰ কৰা সামগ্ৰী। কামাল আৰু জামালৰ পৰা উদ্ধাৰ কৰা হৈছে কবিৰাজী কামত ব্যৱহাৰ কৰা সামগ্ৰী, তাৰ পাছতে এতিয়া অঞ্চলটোত উত্তেজনা। হিন্দু দেৱীৰ নামত চান্দা তুলি বিপদত পৰিছে কামাল আৰু জামাল। হিন্দু দেৱীৰ নামত চান্দা তুলিছিলে মা মনসা দেৱীৰ নামত চান্দা বিচাৰিছিলে কামাল আৰু জামালে আৰু সেই যুৱক দুজনৰ গতিবিধি সন্দেহ হোৱাত ৰাইজে খবৰ দিছিলে আৰক্ষীক। চান্দা বিচাৰি গৈছিলে মাটিখোলাত মনসা দেৱীৰ নামত চান্দা বিচাৰি গৈছিলে যুৱক দুজনে আৰু যুৱক দুজনৰ গতিবিধি সন্দেহ হোৱাত ৰাইজে খবৰ দিছিলে আৰক্ষীক। আৰক্ষী আৰু ৰাইজৰ জেৰাত ওলাই পৰিছিল যুৱক দুজনৰ প্ৰকৃত পৰিচয়। যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে কবিৰাজী কামত ব্যৱহাৰ কৰা সামগ্ৰী, তাৰ পাছতে ঘটনাক লৈ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। এইবাৰ দুজনকৈ যুৱকে অদ্ভুত কাণ্ড সংঘটিত কৰিছে। হিন্দু দেৱীৰ নামত চান্দা বিচাৰিছিলে, মাটিখোলাত মনসা দেৱীৰ নামত চান্দা বিচাৰি গৈছিলে, তাৰ পাছতে যুৱক দুজনৰ গতিবিধিত সন্দেহ হৈছিলে স্থানীয় ৰাইজৰ আৰু স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু ৰাইজৰ জেৰাত ওলাই পৰে যুৱক দুজনৰ প্ৰকৃত পৰিচয় আৰু যুৱক দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে কবিৰাজী কামত ব্যৱহাৰ কৰা বহু সামগ্ৰীও আৰু তাৰ পাছতে ঘটনাক লৈ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। মন্তব্য আছে, আমি শুনাই লৈছো। তোমাৰ নাম কি? কামাল। কামাল আৰু কি জামাল কি কৰিব আহিছিলে ইয়াত? ইয়াত আহিছিলোঁ মানে কিছুমান বিষত কেলচাৰ বিক্ৰী কৰিবলৈ আৰু আমি কিছুমান তাবিজ চাবিজো দিয়ে, মা মনসা তাবিজ দিয়ে, এনেকুৱা তাবিজ চাবিজো দিয়ে, কিমান মানে বিষৰ তেল চেলো দিয়ে, এইবিলাক কাম চাম আমি কৰে মানে। মুছলিম আৰু এইখিনি কি মনসাৰ চান্দা উঠিছে বুলি ক'লে? এইটো মানে দাদা তাবিজৰ কথা কৈছিলোঁ মানে তাবিজৰ মানে কিমান টকাকৈ উঠিছিলে মনসা পূজাৰ চান্দা কৰি কিনে? এইটো তাক পইচা দিয়া নাই নে পইচা দিয়া নাই। কেইজন মানুহ আছে আপোনালোকৰ এনেকৈ? হা, কেইজন মানুহ আহিছোঁ? দুটাই। আৰু বেলেগ জেগাতো আছে নেকি আপোনাৰ মানুহ? আমিতো সুভাষ নগৰ থাকোঁ, হোজাই থাকোঁ আমি। হোজাইতে থাকে? বোলে মাথা বিষালে বোলে লগালে ভাল হয় বোলে, এইবিলাকো দেখা লৈ আনিছে। এইবিলাক কি বস্তু জিন্দগীত দেখাও পোৱা নাই, মই আজিহে দেখা পাইছো এইবিলাক বস্তু। আৰু এইবিলাক সি যদি ডক্টৰ হয় তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট নাই, ডক্টৰৰ আই কাৰ্ড একটাও নাই। যদি খোৱাৰ পিছত যদি মানুহ মৰি যায়। জামাল। আৰু তোমাৰ নাম কি? কামাল। কামাল আৰু কি জামাল কি কৰিব আহিছিলে ইয়াত? ইয়াত আহিছিলোঁ মানে কিছুমান বিষত কেলচাৰ বিক্ৰী কৰিবলৈ আৰু আমি কিছুমান তাবিজ চাবিজো দিয়ে, মা মনসা তাবিজ দিয়ে, এনেকুৱা তাবিজ চাবিজো দিয়ে, কিমান মানে বিষৰ তেল চেলো দিয়ে, এইবিলাক কাম চাম আমি কৰে মানে। মুছলিম আৰু এইখিনি কি মনসাৰ চান্দা উঠিছে বুলি ক'লে? এইটো মানে দাদা তাবিজৰ কথা কৈছিলোঁ মানে তাবিজৰ মানে কিমান টকাকৈ উঠিছিলে মনসা পূজাৰ চান্দা কৰি কিনে?
এইটো তাক পইচা দিয়া নাই না, পইচা দিয়া নাই না। কেইজন মানুহ আছে আপোনালোকৰ এনেকৈ? হা কেইজন মানুহ আছে? আহিছোঁ। দুটাই আৰু বেলেগ জেগাতো আছে নেকি আপোনাৰ মানুহ? আমিতো সুভাষ নগৰ থাকোঁ, হোজাই থাকোঁ আমি। হোজাইতে থাকে। অঁ বোলে মাথা বিষালে বোলে লগালে ভাল হয় বোলে, এইবিলাকো দেখা লৈ আনিছে। এইবিলাক কি বস্তু জিন্দগীত দেখাও পোৱা নাই, মই আজিহে দেখা পাইছো এইবিলাক বস্তু। আৰু এইবিলাক সি যদি ডক্টৰ হয় তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট নাই, ডক্টৰৰ আই কাৰ্ড একটাও নাই। যদি খোৱাৰ পিছত যদি মানুহ মৰি যায়, এইটো জামাল